আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স ডিপাৰ্টমেণ্ট মুখ্যতঃ আমাৰ ফৰেষ্টৰ DFO ৰেঞ্জ অফিচাৰ আৰু টেক্স অফিচাৰখিনিৰ লগত এখন সভা কৰিছিলোঁ। অসমৰ বিভিন্ন ঠাইত যিখিনি আমাৰ ফৰেষ্ট ৰয়েলটি বা ফৰেষ্টৰ বিভিন্ন ৰেভিনিউ আহে, এই ৰেভিনিউখিনি আমি কেনেকৈ কালেক্ট কৰাৰ সুবিধা হয় আৰু গোটেই ছিষ্টেমটোত কেনেকৈ আমি অনলাইন প্ৰচেছ, য'ত হিউমেন বা কতো কথা নাই, অনলাইনত পইচাটো জমা হয়, তেনেকুৱা ধৰণৰ ব্যৱস্থাটো কি হ'ব পাৰে। আৰু ফৰেষ্ট ৰয়েলটিৰ লগত GSTটোও একেলগে কালেক্ট হয়, কাৰণ দুইটাই ৰেভিনিউ বা এটা ৰেভিনিউ এটা GST, গতিকে দুটেই বস্তুখিনি কেনেকৈ কালেক্ট হ'ব, ফৰেষ্ট এণ্ড টেক্স ফাইনেন্স ডিপাৰ্টমেণ্টে একেলগে কথাখিনি পাতিছোঁ। দ্বিতীয়তে, যোৱা কেইদিনমান আগত আমাৰ আছাম মাইনৰ মিনাৰেলছৰ যিটো ৰুল আছিল, কনচেছন ৰুলটো, সেইটোৰ আমি কিছু এমেণ্ডমেণ্ট কৰিছিলোঁ। সেই এমেণ্ডমেণ্ট মতে কেনেকৈ কামখিনি হ'ব, কি ধৰণে আমি বিভিন্ন ঠাইত কাম কৰিম, সেই বিষয়ে আলোচনা কৰিছোঁ। অসমত বিভিন্ন ঠাইত ওচৰৰ ষ্টেটসমূহৰ পৰা বিভিন্ন ফৰেষ্ট মেটেৰিয়েলছ আহে, যিবিলাক ফৰেষ্ট মেটেৰিয়েলৰ লিগেলিটিলৈও কিছুমান কথা আছে যে তাত প্ৰপাৰ ৰয়েলটি দি আহে নাহে, এনেকুৱা ধৰণৰ কথা হয়। তাত GSTটো আমি পাওঁ নাপাওঁ, IGST আমি একচুৱেলি তাত আমাৰ পাব লাগে, আমি অসমত যিহেতু কনজিউম কৰোঁ তাৰ GST আমি পাব লাগে। এই ধৰণৰ গোটেই ব্যৱস্থাটো কেনেকৈ সহজলভ্য কৰিব পাৰে, সুলভ মানে সুবিধাজনক কৰিব পাৰি, যাতে ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলেও ক'তো অসুবিধা নাপায়। দ্বিতীয়তে, ইয়াৰ লগত জড়িত ব্যৱসায়ীসকলে যোনে প্ৰপাৰ ৰয়েলটি আৰু প্ৰপাৰ GST দি আহে, তেওঁ যাতে ক'তো ৰাস্তাত হাৰাছমেণ্ট নাপায়। যেনেকৈ আমি ৰাইজৰ পৰা ৰয়েলটি আৰু GSTৰ কথা কৈছোঁ, GST আৰু ৰয়েলটি দি অহা সেইখিনিও আমাৰ অসমীয়া ল'ৰা, আমাৰে ব্যৱসায়ীসকলে যেতিয়া মাল লৈ আহে, যেতিয়া প্ৰপাৰ GST দি আৰু ৰয়েলটি দি আহিব, তেতিয়াহ'লে তেওঁক ৰাস্তাত ট্ৰেন্সপৰ্টৰ পৰা, পুলিচৰ পৰা, ৰাস্তাত বিভিন্নজনে দিগদাৰ দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ পৰা তেওঁলোকে যাতে ৰেহাই পাই থাকে, তেওঁলোকে যাতে অসুবিধা নাপায়। এজন মানুহে যেতিয়া ভালকৈ ৰয়েলটি দি আহিব, টেক্স দি আহিব, GST দি আহিব, তেওঁক ৰাস্তাত কিয় দিগদাৰ দিব লাগে? তেওঁ আৰামকৈ ব্যৱসায় কৰাৰ সুবিধা পাব লাগে, আৰামকৈ তেওঁ আহি পেলাই তেওঁৰ ডেষ্টিনেশ্যনত আহি পहुঁচি যাব লাগে। সেই ধৰণৰ এতিয়া গুৱাহাটীতে ধৰক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ফৰেষ্ট গুডছ আহে, ফৰেষ্ট গুডছখিনিত যদি তেওঁ প্ৰপাৰ ৰয়েলটি দি আৰু GST দি আহিছে, তেতিয়াহ'লে তেওঁ আৰু ইয়াত ক'তো ডিষ্টাৰ্ব পাব নালাগে। তেওঁ চাৰিআলি তিনিআলিত বিভিন্নজনে ডিষ্টাৰ্ব দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিৰাময় হ'ব লাগে। আৰু ইয়াত যিবিলাক ধৰণৰ আণ্ডাৰ ইনভইচিং, মানে কম বিল দেখুওৱা বা আণ্ডাৰ কোৱান্টিটি দেখুওৱা, যে এখন গাড়ীত 20 CM মাল আহিছে, ৰয়েলটি দিছে 5 CMৰ 2 CMৰ, এনেকুৱা ধৰণৰ যিবিলাক ব্যৱস্থা, ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰি, তাৰ কাৰণে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বাহন যিটো পৰ্টেল আছে তাৰ লগত API ইণ্টিগ্ৰেশ্যন, ঠিক তেনেদৰে GSTৰ API ইণ্টিগ্ৰেশ্যন, এনি টাইম যিকোনো সময়ত তাক চেক কৰিব পৰা, আৰু লাইভ ইণ্টিগ্ৰেশ্যন কেনেকৈ হ'ব পাৰে, এই কথাবিলাক আমি আলোচনা কৰিছোঁ। আমাৰ লক্ষ্য এটাই, যাতে কোনো কাৰণতে ৰয়েলটি আৰু GST টেক্স যাতে চুৰি কৰিব নোৱাৰে, আৰু এই টেক্স চুৰিটো আমি কেনেকৈ কমাব পাৰোঁ, ইয়াক আমি সম্পূৰ্ণ মনিটৰ কৰা। তাত যেনেকৈ মই যোৱা দুদিন আগতো মই বিধানসভাত কৈছিলোঁ যে প্ৰত্যেকখন গাড়ীতে VLTD, আমাৰ GPS ছিষ্টেম, ডাঙৰ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজ, যিবিলাক মেণ্ডেটৰী থাকিবই লাগে, কিন্তু আমাৰ ইয়াত এইবিলাক প্ৰচলন হোৱা নাছিল। ঠিক তেনেদৰে UA বা বিলখন লৈ আহিলে এইবিলাক চব অনলাইন, এতিয়া আমাৰ গোটেই ছিষ্টেমটোৱে অনলাইন হ'ব। যিকোনো মানুহে নিজৰ মোবাইলৰ পৰা আমাৰ পৰ্টেলত গৈ তেওঁ তাতেই টেক্স পেইড কৰিব, তেওঁ তাতেই নিজৰ ট্ৰেনজিট পাছখন, মানে নিজৰ পাছখন তাতে পাই যাব, তেওঁ প্ৰপাৰ GST নাম্বাৰ, তেওঁৰ নিজৰ নাম, চালান কাটা ইত্যাদি, যি ব্যৱস্থা অনলাইনতে হ'ব। ইয়াত আৰু ক'তো পইচা জমা দিব লগা নাই, DFO ৰেঞ্জাৰে পইচা ল'ব লগা নাই, DFO ৰেঞ্জাৰৰ কেৱল কাগজ চাব লাগে। আৰু কাগজ চোৱাৰ ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু টেক্স ডিপাৰ্টমেণ্ট দুইটাই জইণ্টলি চাব। এতিয়া বিভিন্ন ঠাইত ফৰেষ্ট আৰু টেক্সে জইণ্টলি ভেৰিফিকেশ্যন আৰম্ভ কৰিব। আৰু মই ভাবোঁ যে যেতিয়া আমি সজাগতা কৰিম, মই ইতিমধ্যে এই ছেক্টৰটোৰ লগত জড়িত ব্যৱসায়ীসকলৰ লগতো কথা পাতিছিলোঁ, তেখেতসকলৰ সকলোৰে আগ্ৰহ এইটোৱে যে এইটো এটা ট্ৰেন্সপাৰেণ্ট মেথড কৰি দিব লাগে। তেওঁলোকে ৰয়েলটি দিবলৈ ভাল পায়, টেক্স দিবলৈ ভাল পায়, আৰু টেক্স আৰু ৰয়েলটি দি যোনে চৰকাৰৰ প্ৰাপ্য পইচা দি যায়, তেওঁ এজন ভাল ব্যৱসায়ী, আৰু তেওঁক আমি উইথ অনাৰ, তেওঁ যাতে ৰাস্তাত জামেলাটো নাপায় সেইটোৰো ব্যৱস্থা কৰিবলৈ, এই ধৰণৰ কথাখিনি আজি পাতিছোঁ। আৰু
ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগত এইখিনি কাম কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আমি বিভিন্ন আৰু তেওঁলোক যিহেতু ফিল্ডৰ অফিচাৰ আজি ৰেঞ্জ অফিচাৰজন টেক্সৰ ফিল্ড অফিচাৰবিলাকক আমি মাতিছোঁ তেওঁলোকে ফিল্ডৰ অফিচাৰ তাত কি অসুবিধা পায় কি ধৰণৰ প্ৰব্লেম হ'ব পাৰে তেওঁলোকৰ পৰা মই পুংখানুপুংখভাৱে জানি লৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি আমাৰ ইতিমধ্যে এটা অনলাইন টেক্স কালেকশ্যন ছিষ্টেম এটা ডেভেলপ কৰা হৈছিল যিটো আমাৰ ট্ৰেজাৰীত ডাইৰেক্টলি ইগ্ৰাছৰ থ্ৰুৰে ট্ৰেজাৰীলৈকে গুচি যায় পইচাটো তাত ক'ত কি আৰু ডেভেলপ কৰিব লগা আছে তেওঁলোকৰো ছাজেশ্যন লৈছোঁ মই ভাবোঁ এই 2-3 দিনৰ ভিতৰত এই কমপ্লিট কথাটো আৰু আজি তেওঁলোকক দায়িত্ব দিয়া হৈছে তেওঁলোকে কালি পৰহি গৈ নিজৰ অঞ্চলত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ লগতে এবাৰ কথা পাতক প্ৰত্যেক ষ্টেক হোল্ডাৰৰ কথাখিনি আমি শুনি খুব কম দিনৰ ভিতৰত আমি ইতিমধ্যে মাইনৰ মিনাৰেল কনচেছন ৰুলটো আমি এমেণ্ডমেণ্ট কৰিছোঁ যোৱা কেবিনেটত আমি এমেণ্ডমেণ্ট কৰিছোঁ আপোনালোকে জানে যে কি এমেণ্ডমেণ্ট হৈছে এতিয়া কিছুমান এনেকুৱা হ'ব যে বেলেগ ষ্টেটৰ পৰা যিবিলাক প্ৰডাক্ট উইদাউট পেপাৰ্ছত আহিব তেতিয়া আমি ডিম টু বি আছাম প্ৰডাক্ট হিচাপে ল'ম গতিকে তাত আমি অসমৰ ৰয়েলটি অসমৰ ব্যৱস্থাটো জড়িত কৰিব পাৰিম বাহিৰৰ পৰা অহা প্ৰডাক্টৰ ক্ষেত্ৰত আমি এটা এণ্ট্ৰি ফিজ আৰু তাৰ প্ৰতি CMত আমি এটা ব্ৰাউন টিপিৰ এটা চাৰ্জ ল'ম সেই ধৰণৰ যিখিনি ব্যৱস্থা আছে সেই গোটেইখিনি কথা কৰা হৈছে কেৱল ভূটানৰ ক্ষেত্ৰত আমি বাহিৰৰ পৰা ভূটানে যিখিনি এক্সপৰ্ট কৰে বা বিভিন্ন ঠাইত যায় তাত আমি বহুত বেছি হেৰি কৰা নাই কিয় ভূটানৰ লগত আমাৰ সেই ধৰণৰ এটা ফ্ৰেণ্ডলি ট্ৰিটি এটা আছে গতিকে তেওঁলোকে অসমৰ ৰুটটো ইউজ কৰে তেওঁ আমাৰ ক'বলগীয়া নাই কিন্তু অসমত যি বস্তুৱে কনজিউম হ'ব সেই কনজিউম হোৱা বস্তুখিনিৰ আমি প্ৰপাৰ ৰয়েলটি আৰু প্ৰপাৰ GST পাব লাগে তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা